26ৰ নিৰ্বাচনত AIODF শক্তিশালী হ'ব। AIODFে নিজকে শক্তিশালী বুলি প্ৰতিপন্ন কৰিব 26ৰ নিৰ্বাচনত। যেটো সকলোৱে জানে লোকসভা নিৰ্বাচনত কেনেকুৱা ধৰণৰ বিপৰ্যয়ৰ সৃষ্টি হৈছিল, AIODFৰ কেনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিল আৰু তাৰ পাছতে এতিয়া AIODFত নতুন মানুহ আহিছে, নতুন জাগৰণ হৈছে। 26ৰ নিৰ্বাচনত কিন্তু AIODFে নিজকে শক্তিশালী ৰূপত প্ৰতিপন্ন কৰিব বুলি আমিনুল ইছলামে এবাৰ মন্তব্য আগবঢ়াইছে। দৃশ্যাংশ আমি লৈ আনিছো এই মুহূৰ্তত। আৰু 26ৰ নিৰ্বাচনত এবাৰ AIODF দলে নিৰ্ণায়ক ভূমিকা পালন কৰিব বুলি আমিনুল ইছলামে মন্তব্য কৰিছে। দৃশ্যাংশমি দেখুৱাইছে মুহূৰ্তত পুনৰ শক্তিশালী ৰূপে অৱতীৰ্ণ হ'ব AIODF দল। আৰু যোৱা লোকসভা নিৰ্বাচনৰ বিপৰ্যয়ৰ পাছতে AIODF কৰ্মীৰ মাজত এতিয়া নতুন জাগৰণৰ সৃষ্টি হৈছে আৰু দলটোৱে এতিয়া প্ৰাণ পাই উঠিছে বুলি মন্তব্য কৰিছে ঢিঙৰ বিধায়ক আমিনুল ইছলামে। পুনৰবাৰ জনাই আছো 26ৰ বিধানসভা নিৰ্বাচনত AIODFে সবল ৰূপত প্ৰাৰ্থিত্ব আগবঢ়াব, নিৰ্ণায়ক ভূমিকা পালন কৰিব আৰু পুনৰ শক্তিশালী হৈ পৰিব। নতুন মানুহ আহিছে এতিয়া AIODFত, এতিয়া নতুন জাগৰণৰ সৃষ্টি হৈছে আৰু এনে এটা ফলাফল দলটোৰ বাবে প্ৰয়োজন আছিল বুলি অনুভৱ ব্যক্ত কৰিছে এতিয়া ঢিঙৰ বিধায়ক আমিনুল ইছলামে। AIODFৰ 20তম প্ৰতিষ্ঠা দিৱসৰ জৰিয়ত অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল আৰু সেই প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানতে মন্তব্য কৰিছে ঢিঙৰ বিধায়ক আমিনুল ইছলামে। কংগ্ৰেছৰ ভুৱা প্ৰচাৰৰ বাবে AIODFে দল লোকসভা নিৰ্বাচনত বিপৰ্যয়ৰ সন্মুখীন হৈছিল বুলি এতিয়া আমিনুল ইছলামে অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে লোকসভা নিৰ্বাচনত যি বিপৰ্যয়ৰ সৃষ্টি হৈছিল সেয়া কংগ্ৰেছৰ বাবে হৈছিল। কংগ্ৰেছে ভুৱা প্ৰচাৰ কৰিছিল, যাৰ বাবে AIODF দলে লোকসভা নিৰ্বাচনত আচলতে বিফল হৈছিল, বিপৰ্যয়ৰ মুখ দেখিছিল। যদিও কৰ্মীসকলৰ মনোবল কিন্তু ভঙা নাই আৰু বৰ্তমানো কৰ্মীসকলৰ মনোবল ভগা নাই আৰু নতুন জাগৰণৰ সৃষ্টি হৈছে। AIODFলে বহু লোকৰ আগমন ঘটিছে, পুনৰ শক্তিশালী ৰূপত অৱতীৰ্ণ হ'বলৈ সাজু হৈছে AIODF দল আৰু 26ৰ বিধানসভা নিৰ্বাচনত কিন্তু নিজকে প্ৰতিপন্ন কৰিব AIODFে। AIODF দলে ল'ব নিৰ্ণায়ক ভূমিকা আৰু কি ক'লে সেই মন্তব্য আমিনুল ইছলামৰ আছে, মন্তব্য আমি এই মুহূৰ্তত আগবঢ়াইছো। এবাৰ যেটো আমাৰ বিপৰ্যয় হৈছিল লোকসভা নিৰ্বাচনত, ইয়াৰ পিছত যেন আমাৰ কৰ্মীসকলৰ মাজত এটা নতুন জাগৰণ সৃষ্টি হৈছে, যেন নতুনকৈ প্ৰাণ পাইছে এনেকুৱা লাগিছে। আচলতে আমাৰ দলৰ কাৰণে হয়তো এনেকুৱা এটা ফলাফল দৰকাৰ আছিল, আমি এতিয়া যেটো অনুভৱ কৰিলোঁ। কাৰণ এইবাৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত আমি যিমান ডিষ্ট্ৰিক্ট কমিটিবিলাক বনাইছোঁ বা য'তে আমি মিটিং কৰি আছোঁ, পূৰ্বৰ তুলনাত বহুত বেছিকৈ মানুহ আহি আছে আৰু বহুত মানুহে এইবাৰ ভোট ইলেকশ্যনৰ পিছত কিন্তু বহুতে নিজৰ ভুলটো বুজি পাইছে। বহুতে কৈ আছে যে এইবাৰ আমি কিছুমান অপপ্ৰচাৰত আমি ভুল গৈ পেলাই আমি ভুল কৰি পেলালোঁ। আমি বহুতে হয়তো তেওঁলোকে কংগ্ৰেছক ভোট দিয়া মানুহেও আজি কৈ আছে যে আমি আচলতে আগতে AIODFক ভোট দিওঁ, এইবাৰ আমি কিছুমান অপপ্ৰচাৰ কাৰণে এইবাৰ আমি দি দিলোঁ, কিন্তু অহাবাৰৰ পৰা আমি আৰু ভুল নকৰোঁ, আমি দলটো জীয়াই ৰাখিব লাগিব, দলটো কৰিব লাগিব। গতিকে আজিও আমি ইয়াত যিটো নগাঁও জিলা ভিত্তিক প্ৰতিষ্ঠা দিৱস পাতিছোঁ, ইয়াতো ভাল মানুহ আমাৰ হৈছে। যোৱা কেইবছৰত আমাৰ প্ৰতিষ্ঠা দিৱসত যিমান মানুহ হয় তাতকৈ বহুগুণ বেছি মানুহ এইবাৰ হৈছে। গতিকে এই কথাৰ দ্বাৰা প্ৰমাণ হয় যে যোৱা লোকসভা নিৰ্বাচনৰ যিটো ফলাফল আছিলে, এই ফলাফলটোৱে আমাৰ দলৰ কৰ্মীসকলৰ মনোবল ভাঙিব পৰা নাই আৰু দ্বিতীয়তে আমাৰ নতুনকৈ বহু মানুহ আমাৰ দলতো আহি আছে। আজি আমাৰ ছিংগীয়া আমি যিটো আজি প্ৰতিষ্ঠা দিৱস পাতিলোঁ, ইয়াতে আমাৰ ছিংগীয়া সমবায় সমিতিৰ উপসভাপতি আমাৰ তফাজ্জল হক মৰম চাহাবৰ নেতৃত্বত ইয়াত অৰ্ধশতাধিক লোকে আমাৰ দলত যোগদান কৰিলে আৰু বহু লোকে যোগদান কৰিব তেওঁলোক নামাজত গৈছিলে। গতিকে এই কথাবিলাকে প্ৰমাণ কৰে যে অন্যান্য দলৰ পৰা আমাৰ বহু জনা শুনা মানুহো আমাৰ দলত আহি আছে। গতিকে আমি এতিয়া আশাবাদী যে অনাগত দিনত AIODF পূৰ্বতকৈ অধিক শক্তিশালী হ'ব আৰু অহা 2026ৰ নিৰ্বাচনত AIODFে অসমত কিন্তু নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। এই কথাটো আমি এতিয়াই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।